আজিৰ পৰা 70-80 বছৰ ধৰি আমি ইয়াতে বসবাস কৰি আছোঁ। আমাৰ দেউতা থাকিল, আজু ককাই থাকিল। এতিয়া আমাৰ মানে ভূমিহীন মানুহ, আমাৰ যাবলৈ ঠাই নাই। আমি ফৰেষ্টৰ মাটিতেই আছোঁ। আৰু ইয়াত থকা চেগুন বাগান হওক, বেলেগ গছ গছনি হওক, ইমান দিনলৈকে আমি কান্দাপাৰা ৰাইজে ইয়াত থকা ফৰেষ্টৰ মাটিত থকা মানুহবিলাকে পহৰা দি ৰাখিছোঁ। আৰু 3 বছৰমান আগতে ফৰেষ্টৰ মানুহ ইয়াত আহিছে, তেওঁলোকৰ লগতো বৰ্তমান আমি সহযোগ কৰি আছোঁ। গতিকে আমি অসম চৰকাৰত অনুৰোধ কৰি জনাওঁ যে আমি ভূমিহীন মানুহ, আমাৰ দুখীয়া ৰাইজ, আমাক কমপক্ষেও 1-1.5 কঠা মাটি দি পেলাই সংস্থাপন দিবলৈ আমি দাবী জনাইছোঁ। আজিৰ পৰা 70-80 বছৰ ধৰি আমি ইয়াতে বসবাস কৰি আছোঁ। আমাৰ দেউতা থাকিল, আজু ককাই থাকিল। এতিয়া আমাৰ মানে ভূমিহীন মানুহ, আমাৰ যাবলৈ ঠাই নাই। আমি ফৰেষ্টৰ মাটিতেই আছোঁ। আৰু ইয়াত থকা চেগুন বাগান হওক, বেলেগ গছ গছনি হওক, ইমান দিনলৈকে আমি কান্দাপাৰা ৰাইজে ইয়াত থকা ফৰেষ্টৰ মাটিত থকা মানুহবিলাকে পহৰা দি ৰাখিছোঁ। আৰু 3 বছৰমান আগতে ফৰেষ্টৰ মানুহ ইয়াত আহিছে, তেওঁলোকৰ লগতো বৰ্তমান আমি সহযোগ কৰি আছোঁ। গতিকে আমি অসম চৰকাৰত অনুৰোধ কৰি জনাওঁ যে আমি ভূমিহীন মানুহ, আমাৰ দুখীয়া ৰাইজ, আমাক কমপক্ষেও 1-1.5 কঠা মাটি দি পেলাই সংস্থাপন দিবলৈ আমি দাবী জনাইছোঁ।